গুৰেশ্বৰ সমষ্টিৰ কলাকুছিত বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ। কলাকুছিত স্থানীয় একাংশ ৰাইজৰ লগত নামঘৰলৈ গৈ মহেশ্বৰ বসুমতাৰীয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে বিটিচিক বচাবলৈ আৰু পৰিষদখন শক্তিশালী কৰিবলৈ সমষ্টিৰ ৰাইজক ভোট দিবলৈ মহেশ্বৰ বসুমতাৰীয়ে আহ্বান জনায়। ইয়াৰ পিছতেই মহেশ্বৰ বসুমতাৰীয়ে গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ চলাই বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা বুলিও মন্তব্য কৰে। বিপিএফৰ নেতাগৰাকীয়ে লগতে কয় যে প্ৰচাৰ সভাত ৰাইজে নিজেই ওলাই আহি বিপিএফক ভোট দিব বুলিও কৈছে। গুৰেশ্বৰ সমষ্টিত ৰাইজৰ শক্তিশালী সমৰ্থন দেখিবলৈ পোৱা গৈছে আৰু ১ নম্বৰত থাকি জয়লাভ কৰিব বুলিও আশা প্ৰকাশ কৰিছে। আমি মোটামুটি প্ৰচাৰ অভিযান প্ৰায় সম্পূৰ্ণ কৰি তুলিছোঁ। প্ৰত্যেক চুপা সৰু সৰু চুপা পৰ্যন্ত আমাৰ প্ৰচাৰ অভিযান ইতিমধ্যে গৈ পাইছে আৰু আমি গুৰেশ্বৰ পৰিষদীয় সমষ্টিত এইবাৰ ১ নম্বৰত থাকি জয়লাভ কৰিম বুলি আশা কৰিছোঁ। ৰাইজৰ অফুৰন্ত সঁহাৰি, বিৰাট স্বতঃস্ফূৰ্ত সঁহাৰি আমি পাইছোঁ ৰাইজৰ বিভিন্ন চুপা বিভিন্ন মহল্লাত। ৰাইজে নিজে ওলাই আহি পেলাই বিপিএফ দলক ভোট দিম বুলি ইতিমধ্যে কথা দিছে আৰু মানে এটা শক্তিশালী জনমত গুৰেশ্বৰ পৰিষদীয় সমষ্টিত আমি বিপিএফৰ পক্ষত দেখা পাইছোঁ। শাসক দল বিজেপিৰ মুখ্যমন্ত্ৰী দুখনকৈ সভা আহ্বান কৰিছিল কেনেকুৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিব বিজেপি প্ৰত্যাহ্বানত নাই। বিজেপিৰ ভিতৰ চৰা খুব খেলি মেলি, যিসকল প্ৰাৰ্থী পোৱা নাই এতিয়া গুৰমুৰ কিবা কি আছিল তাৰ চক্ৰ তলে তলে UPPL বুলি আমি শুনি থাকোঁ। গতিকে তেনেকে বিক্ষিপ্তভাৱে মানে তলত বিজেপি দল ভাঙি পৰিছে কৰ্মকৰ্তাসকলে। অলপতে ইৰাক ডাউনা কি বুলি আমাৰ কেণ্ডিডেটৰ পিয়ে তেওঁ মানে ওলাই আহি বিজেপি ত্যাগ কৰি পেলাই তেওঁ মানে ছ'চিয়েল মিডিয়াত কথা কৈছে। গতিকে এনেকে আমি খুব বিশেষ প্ৰত্যাহ্বান আমি কোনো দলৰ পৰা এতিয়ালৈকে দেখা নাই মানুহৰ মাজত আৰু মানে বিজেপি ৰাজনীতি চলি থকা বুলি আমি শুনি আছোঁ। আমিতো আৰু বহুত ব্যস্ততা থাকিলোঁ, তেনেকে কথা পাতিব পৰা নাই। কিন্তু মানুহবিলাকৰ পৰা যিখিনি ৰিপৰ্ট আহি আছে সেইমতেতো তেওঁলোকৰ কৰ্মীৰ ভিতৰ চৰা খুব ভাল নহয়। আমি আৰামছে ৫-৬ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিম বুলি আশা কৰি আছোঁ। দ্বিতীয়ত দুটা দলৰ মাজত কোনোবা এটা থাকিব। এতিয়াও ২-৩ দিন সময় আছে। গতিকে নেক টু নেক তেওঁলোকে কিবা কৰি আছে, লাগি আছে। গতিকে বিজেপি আৰু UPPLৰ মাজত কোনোবা এটা দ্বিতীয় স্থানত থাকিব। প্ৰচাৰ চলাইছে বড়ো জনগোষ্ঠীৰ মানে সংখ্যাত বেছি এতিয়াতো নাই বুলিতো কোনেও প্ৰচাৰ কৰি ল'ব নোৱাৰে। আমাৰ লগত আৰু কোনোৱে নাই সেনেকৈতো ক'ব নোৱাৰে। গতিকে তেওঁলোকে কৈছে, কিন্তু আমি ফিল্ডত স্পষ্টভাৱে দেখা পাইছোঁ। এটা জেগা মই ক'ব পাৰোঁ, সি বালাবাৰীতে হওক, গোপচাৰতে হওক, আমাৰ একেবাৰে গোসাইগাঁও, সাতপাৰা, ডংপাৰা যিবিলাক বড়ো এৰিয়া, বড়ো বেল্ট আছে, তাত আমি অকলে এতিয়া মানে 50-ৰ পৰা 55% ভোট আমাৰ লগত বড়ো ভোট আহি গৈছে ইতিমধ্যে। চিটিয়া চিজুগুৰি হওক, ডংপাৰ হওক, গোসাইগাঁও হওক, আমাৰ সিপাৰৰ যিবিলাক ৰিভিনিউ আছে সেইবিলাক চব বড়ো মানুহ আহি গৈছে। আনকি আমি ১ নম্বৰ বালাবাৰী, ২ নম্বৰ বালাবাৰী, ৩ নম্বৰ আমাৰ ঔগুৰি, ডগৰা এনেকুৱা বেলখনাত হাংগামাৰ গাঁৱত অলপমান পাব UPPLে আৰু মানে হলাপাৰা বুলি চুপাটোত অলপ বিজেপিৰ কিবা প্ৰভাৱ আমি পাইছোঁ। তাৰ বাদে প্ৰায় BPFৰ লগত বড়ো মানুহখিনি আহি গৈছে। একবাৰেই প্ৰভাৱ পেলাব পাৰিছিল এপচুৰ সমৰ্থনে যোৱা নিৰ্বাচনত এপচুৱে লাগাত UPPLে ভোট পাইছে। এইবাৰ এপচুৱে সেই প্ৰভাৱ পেলাব নোৱাৰে। এপচুৰ প্ৰভাৱত এতিয়া UPPLে ভোট আনিব নোৱাৰে। কাৰণ 5 বছৰেতে UPPL আৰু এপচুৰ যিটো সংঘাত লাগি থাকিল ফিল্ডত কৰ্মীৰ মাজত, এতিয়া সেই সংঘাতৰ কাৰণে বড়ো মানুহখিনি স্পষ্ট মানে বুজি পাইছে যে এতিয়া আৰু UPPLৰ লগত নহয়। আৰু গোটেই কথা আমি কৈছোঁ কেনেকে ৰঞ্জন দৈমাৰী জেলত থাকিব লগা হ'ল শান্তি চুক্তিত স্বাক্ষৰকাৰী, কেনেকে UPPLৰ নেতাসকলে ঠগালে বড়ো জাতিটোক, সেই কথা আজি BTR বুলি যিটো ব্যৱস্থা আছিল সেই BTR ব্যৱস্থাৰ
আজি সীমা ঠিক নাই সমষ্টি এটাও নতুনকৈ তেওঁলোকে কৰিব নোৱাৰিলে বিভাগ এটাও বিটিআৰ চুক্তিত নাহিল নতুনকৈ গতিকে তেওঁলোকেতো বড়ো ৰাইজক ঠগাইছে বিশেষভাৱে আৰু BTC বাসীকে ঠগাইছে কিন্তু আটাইতকৈ বেছি প্ৰবঞ্চনা কৰিলে বড়ো ৰাইজক আন্দোলনকাৰী বড়ো ৰাইজক গতিকে বড়ো ৰাইজ এপচু ক'লেও এতিয়া আজিৰ দিনত আৰু নামানে গড়েশ্বৰবাসী ৰাইজক কি আহ্বান জনাব সমগ্ৰ গড়েশ্বৰবাসী ৰাইজ সি কচে হওক কলিতাই হওক শৰণীয়াই হওক মুছলমানেই হওক বড়োই হওক সকলো জাতি ধৰ্ম সকলো জনগোষ্ঠীৰ ৰাইজে এক হৈ BPF দলক নাঙলৰ ছবিত ভোট দিব লাগে এইবাৰ আমি BTC খানক বাচাব লাগে পৰিষদখন শক্তিশালী পুনৰ গঠন কৰিব লাগে তাৰ কাৰণে গড়েশ্বৰবাসী ৰাইজক BPF দলত ভোট দিয়াৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান ৰাখিছোঁ অন্যান্য বাবতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।